নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ সপ্তষষ্ঠি সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: ইন্দ্ৰিয়াণাং হি সৰতাং য়ন্মনোনুবিধীয়তে তদস্য হৰতি প্ৰজ্ঞাং বায়ুৰ্নাৱমিভাম্ভসি। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: প্ৰবল বতাহে পানীত থকা নাও এখন বলেৰে কোনোবা ফালেদি উটুৱাই নিয়াৰ দৰে নানান বিষয়ত বিচৰণ কৰা ইন্দ্ৰিয়বিলাকৰ সৈতে মনটো যিটোত লাগি থাকে, কেৱল সেয়ে মানুহৰ বুদ্ধিটো খৰি নিয়ে। এই বিশিষ্ট শ্লোকভাগীৰ প্ৰসংগত এনেধৰণে উল্লেখ কৰিছে যে যদি আটাইবিলাক ইন্দ্ৰিয়কে ভগৱানৰ সেৱাত বা কামত নিয়োগ কৰা নহয়, তেতিয়াহ'লে কেৱল এটা ইন্দ্ৰিয় যদি ইন্দ্ৰিয় তৃপ্তিৰ ইচ্ছা কৰে বা ইন্দ্ৰিয় তৃপ্তিত ৰত হৈ থাকে, ই সাধকজনৰ আধ্যাত্মিক সাধনাত পথাৰৰ পৰা বাটৰ পৰা আঁতৰাই আনিবলৈ প্ৰয়াস কৰে বা আঁতৰাই আনে। যদি আমাৰ এই ষষ্ঠ ইন্দ্ৰিয় বা পঞ্চ মহা ইন্দ্ৰিয় যদি আমি কৃষ্ণ ভাৱনাত যদি গোটেইকেইটাকে যদি নিয়ন্ত্ৰিত নকৰোঁ, এটা ইন্দ্ৰিয় যদি অন্য তৃপ্তি লাভ কৰাত বা ইন্দ্ৰিয় সুখৰ প্ৰতি ৰত হৈ থাকে বা ইন্দ্ৰিয় সুখৰ প্ৰতি মোহিত হয়, তেতিয়াহ'লে আমি যি আধ্যাত্মিক সাধনাত ব্ৰতী হওঁ, সেই আধ্যাত্মিক ব্ৰতী হোৱা সাধনাৰ পৰা আমি বঞ্চিত হ'বলগীয়া হয় এটা ইন্দ্ৰিয়ৰ সেই বিষয় বাসনাত লোভৰ প্ৰতি আকৃষ্ট হোৱাৰ বাবে। আৰু সেই এটা ইন্দ্ৰিয়ই আমাক সেই ভৱসাগৰৰ পৰা যি কৃষ্ণ ভাৱনাৰ যি চিন্তা, সেই চিন্তাৰ পৰা সেই এটা ইন্দ্ৰিয় আমাক আঁতৰাই আনে। অম্বৰীশ মহাৰাজৰ প্ৰসংগত কৈ অহাৰ দৰে সকলো ইন্দ্ৰিয়কে কৃষ্ণ ভাৱনাৰ কামত লগাব লাগে, কাৰণ মন্ত্ৰক নিয়ন্ত্ৰণ কৰিবৰ বাবে এইটোৱে শুদ্ধ পদ্ধতি। অৰ্থাৎ আমাৰ ষষ্ঠ ইন্দ্ৰিয় বা পঞ্চ ইন্দ্ৰিয় মুখ্যভাৱে চকু, কাণ, নাক, জিভা, ছাল, এই পঞ্চ ইন্দ্ৰিয়ই যদি আমি ঈশ্বৰৰ ভাৱনাত যদি ব্ৰতীত হওঁ আৰু যদি আমাৰ মনটোক এই ষষ্ঠ ইন্দ্ৰিয়ক যদি আমি বশ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মনটোৰ বাবে আমি আকৌ সেই কৃষ্ণ ভাৱনাৰ পৰা আঁতৰি আহিবলগীয়া হয়। সেয়েহে সম্পূৰ্ণ এই যি ষষ্ঠ ইন্দ্ৰিয় আমি সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনাত অৰ্পণ কৰিব লাগে। তেতিয়াহ'লে আমি সেই কৃষ্ণ ভাৱনাৰ পৰা ইন্দ্ৰিয় সুখৰ পৰা যি ইন্দ্ৰিয় সুখক আমি তৃপ্তি লাভৰ প্ৰতি ৰত হৈ থাকোঁ, সেই ইন্দ্ৰিয় সুখক আমি ত্যাগ কৰি কৃষ্ণ ভাৱনাত আমি অহৰহভাৱে ব্ৰতীত হ'ব পাৰোঁ। আৰু সেয়েই হৈছে স্থিতপ্ৰজ্ঞ ব্যক্তি এজনৰ মুখ্য লক্ষ্য, যিয়ে এই পঞ্চ ইন্দ্ৰিয়ৰ লগতে ষষ্ঠ ইন্দ্ৰিয়কো কৃষ্ণ ভাৱনাত নিয়ন্ত্ৰিত কৰিব পাৰে আৰু অহৰহভাৱে তেওঁ মুখ্য কৰ্মত নিয়োজিত হৈ থাকিব পাৰে। এই কোৱা প্ৰসংগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।